মই ভাবো যে অসমৰ মিডিয়াই বিহালীৰ ওপৰত বেছিকৈ চকু দি ধলাই সিডলি আৰু বঙাইগাঁৱৰ ওপৰত চকু নিদি অসমৰ মিডিয়াই অলপ পাৰ্সিয়ালিটি কৰিছিল গোটেইকেইটা সমষ্টিতে ইলেকশ্যন হৈছিল গতিকে ধলাইৰ বিষয়েও লিখিব লাগিছিল অসমৰ মিডিয়াই বঙাইগাঁৱৰ বিষয়েও লিখিব লাগিছিল অসমৰ মিডিয়াই সিডলিৰ বিষয়ে লিখিব লাগিছিল মিডিয়া পঢ়ি মোৰ যোৱা এমাহ এনেকুৱা লাগিছিল যে অসমৰ বাতৰি কাকত আৰু টিভি বিলাক সিডলি বঙাইগাঁও আৰু ধলাইৰ মানুহে নাচাই নেকি পাঁচটা সমষ্টিত ইলেকশ্যন হৈছে ৰিডাৰটো সবতে আছে ভিউৱাৰ সবতে আছে গতিকে এটা সামগ্ৰীটো মই বুজি পাওঁ বাকি বিহালীত নৰ্মেল ইলেকশ্যনে আছিল গতিকে মই ভাবো যে কৰবাত নহয় কৰবাত অসমৰ সাংবাদিকসকল সাধাৰণ পৰিয়ালৰ পৰা উঠি অহা ব্যক্তি আমি যদি সাধাৰণ পৰিয়ালৰ পৰা উঠি অহা ব্যক্তিসকলৰ নীলা তেজৰ প্ৰতি দুৰ্বলতা হয় তেতিয়ালে এই সমাজৰ কাৰণে অখনি সংকট ৰাজতন্ত্ৰটো কেতিয়াবা শেষ হৈ গল নহয় গতিকে এতিয়া যদি আমি ৰাজতন্ত্ৰক বিশ্বাস কৰো তেতিয়াহলে আৰু আমি যদি তাৰ শিকাৰ হৈ যাওঁ কি গণতন্ত্ৰৰ বাবে এটা দুৰ্বল সংকেত মই ইমানটো কলো যে অসমত দুটা ডিজিটেল মিডিয়া আছে ডিজিটেল মিডিয়াত যদি কোনোবাই পোষ্ট কৰে ৰাজ পৰিয়ালৰ বিপক্ষে এডমিনিষ্ট্ৰেটৰে কমেন্ট বিলাক মচি দিয়ে মিডিয়াত ইমান ডাঙৰ ঘটনা কেতিয়াও হোৱা নাছিল যে আজি যদি ৰাজ পৰিয়ালৰ বিপক্ষে আপুনি যদি কমেন্ট দিয়ে কমেন্টবোৰ এডমিনিষ্ট্ৰেটৰে ডিলিট কৰি দিয়ে মানুহক কমেন্টখিনিও পঢ়িব নিদিয়ে দুটা ডিজিটেল মিডিয়া মই যোৱা এমাহত লক্ষ্য কৰি আছো সেইকাৰণে মই ভাবো যে বিহালীৰ ইলেকশ্যনৰ তাৎপৰ্য ধলাই সিডলি আৰু বঙাইগাঁৱৰ সমানে আছিল আৰু চাৰিওটা সমষ্টিৰ ৰাইজে আমাক আশীৰ্বাদ কৰিছে যেনেকে বিহালীত পীযুষ হাজৰিকা আছিল সামগুৰিত বিমল বৰা আছিল ধলাইত জয়ন্ত মল্ল বৰুৱা আছিল সিডলিত অশোক সিংহাল আছিল বঙাইগাঁৱত ৰঞ্জিত দাস আছিল আৰু মোৰ মন্ত্ৰীসভাৰ আটাইকেইজন সদস্যই কাম কৰি আছিল পীযুষ হাজৰিকাক ভাল পাই আপোনালোকে সমষ্টিটো ফোকাস কৰিলে মোৰ আপত্তি নাছিল কিন্তু পীযুষ হাজৰিকাক ভাল পাই সমষ্টিটো আপোনালোকে ফোকাস কৰা নাছিল ৰাজ পৰিয়ালৰ প্ৰতি দুৰ্বলতাৰ কাৰণে আপোনালোকে ফোকাস কৰিছিল সেইটো মই ভাবো যে গণতন্ত্ৰৰ কাৰণে ই শুভ সংকট নহয় দ্বিতীয় প্ৰশ্নৰ উত্তৰটো এনেকুৱা যে যোৱা লোকসভা ইলেকশ্যনত আপোনালোকে যদি চাই যে ফাৰ্ষ্ট আৰু সেকেন্ড ফেজত আমি অসমৰ সংখ্যালঘু লোকৰ যথেষ্ট ভোট পাইছিল থাৰ্ড ফেজতহে আমি পোৱা নাছিল আৰু কৰিমগঞ্জৰ দৰে যোৰহাট লোকসভাৰ পৰাজয়ৰ কাহিনী লিখিবলৈ গৈ কৰিমগঞ্জৰ দৰে অভাৱনীয় বিজয় যেটো ভাৰতীয় জনতা পাৰ্টিৰ গোটেই ভাৰতৰ বাবে এটা ইতিহাস যে 65% মাইনৰিটি মানুহ থকা সিট এটা আমি লোকসভাত বিজয়ী হৈছিল কিন্তু যোৰহাটৰ বিজয়ৰ কথা লিখিবলৈ গৈ কৰিমগঞ্জৰ কথাটো সবে আন্ডাৰপ্লে কৰি পেলাল সামগুৰি তাৰ ৰিপিট হৈছে যেতিয়া আপোনালোকে এটা বস্তু প্ৰিন্সিপল ঠিক কৰি লয় যে এপিজমেন্ট টু নান জাস্টিস টু অল যে আমি তুষ্টিকৰণ কাকো নকৰো ন্যায় আমি সকলোকে দিম অৰ্থাৎ আজি যদি আপোনালোকে চাই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত